ডিয়াৰ ষ্টুডেণ্টছ, মই এতিয়া আছোঁ আমাৰ গুৱাহাটী অফিচত। চ' ব'লা চাই লওঁ আমাৰ বাকী ফেকাল্টিজবোৰে কি কৰি আছে, আৰু বহুত বেছি ভাল লাগি আছে কাৰণ ইমান দিন পিছত গুৱাহাটী অফিচত আহিছোঁ। চ' আহাচোন চাওঁ চবে কি কৰি আছে। কুণাল ছাৰে ইয়াত ক্লাছ লৈ আছে, মানে আমাৰ ছাৰৰ এতিয়া পেইড বেচ আছে, ঠিক আছে। চ' বাকী চাই লওঁ চবে কি কৰি আছে। মেমেও চাগে ক্লাছৰ বাবে ৰেডি কৰি আছে, আৰু জুৰি মেম ক্লাছ লোৱাৰ বাবে ব্যস্ত এক নম্বৰে, ঠিক আছে। বাকি আমাৰ গীতাঞ্জলি মেমো ক্লাছ লৈ আছে, বাকি সব ফেকাল্টি ক্লাছ লৈ আছে। চ' এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইয়াত কৈ দিওঁ। মেম আমাৰ দ্ৰোণাচাৰ্য বেচ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে? আমাৰ 8 জুনৰ পৰা ষ্টাৰ্ট হৈ আছে দ্ৰোণাচাৰ্য বেচ। চ' 8 জুনৰ পৰা দ্ৰোণাচাৰ্য বেচ ষ্টাৰ্ট হৈ আছে। এডিআৰই পৰীক্ষাৰ বাবে কিন্তু এইটো ফাইনেল প্ৰিপাৰেশ্যন বেচ হয়। চ' যোনে যোনে এনৰোল কৰা নাই, আমাৰ ষ্টৰত ভিজিট কৰি Y225 কোড ইউজ কৰি বা যিকোনো ফেকাল্টি কোড ইউজ কৰি তোমালোকে কিন্তু এনৰোল কৰি ল'বা। লগতে ৰেগুলাৰ 9 AM লাইভ ক্লাছ ষ্টাৰ্ট হৈ গৈছে 124/7 নৰ্থ ইষ্ট ইউটিউব চেনেলত। ৰাতিপুৱা 9টা বজাত চবে আহি যাবা।